ইতিমধ্যে জানে যে আমার এটা কোচিং সেন্টার রিসিভার্স পইণ্ট, যেটো আমার তামুলপুৰ জিলাৰ গুৰেশ্বৰ টাউনৰ কাষত, অৰ্থাৎ আমাৰ গুৰেশ্বৰ থানাৰ কাষতে অৱস্থিত আমাৰ ৰিসিভার্স পইণ্টৰ চেণ্টাৰটি। আৰু এই চেণ্টাৰটিত আমাৰ মুখ্যতঃ এছাম পুলিচ, CTET, TET, হাইস্কুল টেট বা PGT যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে আমি এই চেণ্টাৰটি ইয়াত খুলিছোঁ। আমি যোৱা 2 বছৰ ধৰি বিভিন্ন পৰীক্ষা যেনেকুৱা ADRE হওক বা টেট পৰীক্ষা হওক, আমাৰ এই চেণ্টাৰৰ পৰা 30তকৈও অধিক সংখ্যক ছাত্ৰ ছাত্ৰীয়ে শিক্ষাৰ্থীৰে উত্তীৰ্ণ হয় বিভিন্ন স্থানত কৰ্মৰত হৈ আছে। গতিকে এই পিছপৰা আমাৰ গুৰেশ্বৰৰ দৰে অঞ্চলত আমি এই চেণ্টাৰটোৰ যোগেদি আমি ইয়াৰ ঠাইত যিমান নিবনুৱা যুৱক যুৱতী আছে সকলোকে আমি কিছু সংখ্যকভাৱে হ'লেও সহায় কৰি তেওঁলোকৰ আমি ভৱিষ্যত জীৱনটো আমি গঢ়িব পাৰোঁ। গতিকে আপুনি বা আপোনালোকৰ সন্তানটিৰ বাবে এবাৰ ভাবি চাব পাৰে আমাৰ গুৰেশ্বৰৰ মাজমজিয়াত অৱস্থিত ৰিসিভাৰ্স পইণ্ট এই চেণ্টাৰটিত আপোনালোকে এবাৰ আমাক যোগাযোগ কৰিব পাৰে। যোগাযোগৰ নম্বৰটো আপোনালোকৰ তলত দিয়া আছে, আপোনালোকে নিশ্চয়কৈ যোগাযোগ কৰিব। আৰু আমি যিমান পাৰোঁ আমাৰ নিজৰ ফালৰ পৰা এফৰ্ট দি আৰু তেওঁলোকৰ ফালৰ পৰাও তেওঁলোকক সহায় সহযোগ কৰি বা তেওঁলোকেও আমাক সহায় সহযোগ কৰি আমাক এই চেণ্টাৰটি শিক্ষাৰ্থীৰে আমি পাৰ কৰাত, অৰ্থাৎ আমি কম্পিটিটিভ এক্সামত আমি যাতে আমি শিক্ষাৰ্থীৰে ক্ৰেক কৰিব পাৰোঁ তাৰ বাবে আমি সকলোৱে মিলি আমি আগবাঢ়িব লাগিব। গতিকে সকলোৱে যেন আমাক সহায় সহযোগ কৰি আমাৰ চেণ্টাৰটি আৰু উন্নত হোৱাত আপোনালোকে সহায় কৰে। আমাৰ ৰিসিভাৰ্স পইণ্ট কোচিং চেণ্টাৰ যিটো গুৰেশ্বৰ আমাৰ পুলিচ থানাৰ ওচৰতে আছে, তাত আমি আসাম টেটকম ৰিক্ৰুটমেণ্ট টেষ্ট অৰ্থাৎ গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ, যিটো এইবাৰ আমাৰ 2025ত আপোনাৰ সম্ভাৱনা আছে আমাৰ পৰীক্ষা হোৱাৰ, তাৰ কাৰণে লগতে আসাম পুলিচ ADRE 3.0 যিটো অহা বছৰ হ'ব বুলি প্ৰায় 10,000 পোষ্টৰ কাৰণে আমি গম পাইছোঁ, সেই গোটেইকেইটা লগতে SSCৰ কাৰণেও আমি ইয়াতে কোচিং প্ৰভাইড কৰিম। আমি ডেইলি ক্লাছ কৰাৰ উপৰিও ইয়াৰ যিখিনি ক্লাছৰ PDF থাকিব সেই PDFখিনি প্ৰভাইড কৰাৰো আমি ব্যৱস্থা ৰাখিছোঁ। লগতে প্ৰিভিয়াছ ইয়াৰৰ যিখিনি কুৱেশ্যন পেপাৰ হ'ব সেইখিনি আমি চিলেকশ্যন আমি কৰিম, লগতে তাক আমি প্ৰেক্টিছ কৰিম। প্লাছ আৰু কি থাকিব যে আমি কিহৰ কাৰণে আচলতে এনেকৈ পঢ়িম আৰু আমাৰ পঢ়াৰ কেনেকুৱা স্কিল ইউজ হ'ব, কাৰণ আজিকালি সাধাৰণ প্ৰশ্ন সকলোৱে পঢ়ে, সকলোৱে ইউটিউবত চায়ে, কিন্তু তাৰপিছতো কিছুমান এনেকুৱা প্ৰশ্ন থাকে যিসকলে আমাক বিভূতিত পেলায় আচলতে। এনেকুৱা যিখিনি শ্বৰ্টকাট থাকিব, কিছুমান ট্ৰিক্স থাকিব এটা পৰীক্ষা পাছ কৰাৰ কাৰণে, সেইখিনি আমি এই কোচিং চেণ্টাৰত আপোনালোকৰ সহায়ৰ বাবে 100% আমাৰ ফালৰ পৰা নিশ্চিত সহায় কৰি পিনে আমি এইকেইটা পৰীক্ষাৰ লগতে আন পৰীক্ষাৰ কাৰণে আপোনালোকক সাজু কৰাম।